নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমৰ পৰা মিয়া খেদিবলৈ কাৰো সাহস নাই, যদি দম আছে তেন্তে মিয়াক খেদি দেখুৱাওক। মিয়াসকল ভাৰতীয় নাগৰিক, গতিকে মিয়াসকলক ভাৰতৰ পৰা বা অসমৰ পৰা কোনেও খেদিব নোৱাৰে। এই মন্তব্য কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ। অসমৰ পৰা মিয়াক কোনেও খেদিব নোৱাৰে, যদি দম আছে তেন্তে মিয়াক খেদি দেখুৱাওক। বৰপেটা গোৱালপাৰাতকৈ ডিব্ৰুগড়ত অপৰাধীৰ সংখ্যা বেছি। অসমৰ পৰা মিয়া খেদিবলৈ কাৰো সাহস নাই। মই প্ৰত্যাহ্বান জনাইছোঁ, মিয়াক খেদি দেখুৱাওক যদি দম আছে। এই মন্তব্য কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ। পৰৱৰ্তী খবৰ, এইবাৰ পুৰোহিতে নাবালিকাৰ সৈতে কৰিলে জঘন্য কাণ্ড। পূজা কৰিবলৈ গৈ 10 বছৰীয়া নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড। পূজাৰী খনসিং ৰংহাঙে কৰা কাণ্ডক লৈ ডিফুৰ সামৰেণত তীব্ৰ চাঞ্চল্য। ৰাজ্যত পোহৰলৈ আহিছে ইটোৰ পিছত সিটো জঘন্য ঘটনা। এইবাৰ নাবালিকাৰ সৈতে অপকৰ্ম কৰিলে পুৰোহিতৰূপী লম্পটে। ঘৰত পূজাৰ কাম কৰিবলৈ আহি 10 বছৰীয়া শিশুৰ লগত ভয়ংকৰ কাণ্ড। নিশা ঘৰটোতে আশ্ৰয় লোৱাৰ সুযোগত শিশুটিক নিৰ্যাতন। 22 আগষ্টত কাৰ্বি আংলঙৰ ডিফুত সংঘটিত হৈছে এই জঘন্য ঘটনা। আৰু ঘটনাৰ পিছদিনা শিশুটিয়ে সকলো প্ৰকাশ কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা। আৰু তাৰ পিছতে পৰিয়ালৰ লোকে পূজাৰীটোক উত্তম মাধ্যম সদাই গতালে আৰক্ষী। আৰু অভিযুক্ত পূজাৰী খনসিং ৰংহাং সম্প্ৰতি হাস্পাতালত চিকিৎসাধীন। আৰু এই ঘটনাক লৈ ডিফুৰ সামৰেণত তীব্ৰ চাঞ্চল্য। পৰৱৰ্তী খবৰ, কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিলে বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাই। উল্লেখযোগ্য যে কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে মন্তব্য কৰি কৈছিল যে অসমৰ পৰা বা উজনি অসমৰ পৰা মিয়াক কোনেও খেদিব নোৱাৰে, যদি দম আছে তেন্তে মিয়াসকলক খেদি দেখুৱাওক। আৰু তাৰ পিছতে বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি সামাজিক মাধ্যমত বিশেষ পোষ্ট শৃংখল চলিহাৰ। শৃংখল চলিহাৰ মন্তব্য, চেলেঞ্জ একচেপ্টেড। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ চৰ্চাত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীন। আলফা স্বাধীনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে মৃত্যুমুখী নহয় আলফা স্বাধীন। আলফা স্বাধীনত এতিয়াও আছে 700 প্ৰশিক্ষণপ্ৰাপ্ত কেডাৰ, লগতে পৰ্যাপ্ত অস্ত্ৰ শস্ত্ৰ আছে, আৰু আছে নেটৱৰ্ক আৰু প্ৰযুক্তিৰে শক্তিশালী আলফা স্বাধীন। আলফা স্বাধীনৰ শক্তিক নুই কৰিব নোৱাৰি। আৰু এটা ফোন কলতেই পৰেশ বৰুৱাক শান্তি আলোচনালৈ সন্মান কৰাটো সহজ নহয়। আলফা সন্দৰ্ভত শিলচৰত এইদৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা ধিংকাণ্ডক লৈ সৌদ অসম ছাত্ৰ সন্থাৰ বৃহৎ সিদ্ধান্ত। ধিঙৰ ভুক্তভোগী ছাত্ৰীগৰাকীৰ পঢ়া শুনাৰ দায়িত্ব ল'লে সৌদ অসম ছাত্ৰ সন্থাই। পৰিয়ালৰ লগত আলোচনা মৰ্মে এই সিদ্ধান্ত সৌদ অসম ছাত্ৰ সন্থাৰ। পৰৱৰ্তী খবৰ, কোন দিশে গতি কৰিছে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি। এইবাৰ উজনি অসমত আৰম্ভ হ'ল মিয়া খেদা অভিযান। এসপ্তাহৰ ভিতৰত টালিটোপোলা বান্ধি উজনি অসম এৰিব লাগিব মিয়াই। মিয়াক বিচাৰি এতিয়া শিৱসাগৰ চলাত পৰিছে আটাচুৱে। উজনি অসমত আৰম্ভ হ'ল মিয়া খেদা অভিযান। মিয়াক বিচাৰি শিৱসাগৰ চলাত পৰিছে আটাচুৱে। এসপ্তাহৰ ভিতৰত টালিটোপোলা বান্ধি উজনি অসম এৰিব লাগিব মিয়াই। শিৱসাগৰৰ নাজিৰাৰ বালিঘাটৰ পৰা আটাচুৱে আৰম্ভ কৰিছে মিয়া হাটা অভিযান। উজনি অসম এৰিব লাগিব মিয়াই। মিয়াক 7 দিনৰ সময়সীমা বান্ধি দিলে উজনি অসমৰ বিভিন্ন দল সংগঠনে। আৰু এসপ্তাহৰ ভিতৰত মিয়াই উজনি অসম খালী নকৰিলে পৰিস্থিতি বিষম হ'ব। প্ৰয়োজনত আইন হাতত তুলি ল'ম বুলি হুংকাৰ দিছে আটাচুৰ নেতাকৰ্মীয়ে।
পৰৱৰ্তী খবৰ, উজনি অসমৰ পৰা মিয়াখেদা প্ৰসংগক লৈ এইবাৰ গৰজি উঠিল সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু। আমছুৰ মন্তব্য, মিয়াৰ গাত হাত দিলেই কথা বিষম হ'ব, মিয়াক কোনেও হাতেৰে চুবও নোৱাৰিব। উজনি অসমত মিয়া নিৰ্যাতিত হ'লে বা প্ৰাণহানি হ'লে তাৰ বাবে দায়ী হ'ব শৃংখল চলিহা। শৃংখল চলিহাৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল আমছু। উজনি অসমত মিয়া নিৰ্যাতিত বা প্ৰাণহানি হ'লে তাৰ বাবে দায়ী হ'ব শৃংখল চলিহা। মিয়াৰ গাত হাত দিলেই কথা বিষম হ'ব, মিয়াক কোনেও হাতেৰে চুব নোৱাৰিব। উজনি অসমত মিয়া বা মুছলমানৰ গাত হাত তুলিব নোৱাৰিব শৃংখল চলিহা বা বীৰ লাচিত থানাই। শৃংখল চলিহাৰ বিৰুদ্ধে ব্যৱস্থা হাতত লোৱা হ'ব। শৃংখল চলিহাৰ বিৰুদ্ধে গৰজি উঠিল আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদ। উজনি অসমত মিয়া নিৰ্যাতিত হ'লে বা প্ৰাণহানি হ'লে তাৰ বাবে দায়ী হ'ব শৃংখল চলিহা, এই মন্তব্য আমছুৰ। পৰৱৰ্তী খবৰ, অসমত বাংলাদেশীৰ প্ৰৱেশক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে বাংলাদেশৰ পৰা কোনো হিন্দু মানুহ অসমত অহা নাই, আহিছে কেৱল মুছলমানহে। হিন্দুৱে বাংলাদেশতে নিজৰ অধিকাৰ বিচাৰিছে, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। অসমত এজনো হিন্দু বাংলাদেশী সোমাবলৈ চেষ্টা কৰা নাই, যি সোমাইছে তাৰ ভিতৰত আছে অকল বাংলাদেশী মুছলমান। হিন্দুৱে নিজৰ অধিকাৰৰ বাবে বাংলাদেশত যুঁজি আছে। বাংলাদেশৰ পৰা মুছলমানেহে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে। কৰিমগঞ্জত বহু বাংলাদেশী ইতিমধ্যে ধৰা পৰিছে, কিন্তু এজনো হিন্দু আমি ধৰিব পৰা নাই। অসমত বাংলাদেশী প্ৰৱেশক লৈ মুখ্যমন্ত্ৰীৰ এই দাবী। হিন্দুৰ বিপৰীতে বাংলাদেশী মুছলমান ভাৰতলৈ আহিছে বুলি দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত, দেশত নিষিদ্ধ হ'ল এণ্টিবায়'টিক, পেইন কিলাৰ আৰু মাল্টিভিটামিনসহ 156টা ঔষধ। এইসমূহ ঔষধে মানুহৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলোৱাৰ কথা উল্লেখ কৰি তাৎক্ষণিকভাৱে নিষিদ্ধ কৰাৰ নিৰ্দেশ প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ। পৰৱৰ্তী খবৰ, প্ৰতিবাদকাৰীক উদ্দেশ্যি অসম আৰক্ষীৰ ডিজিপি জিপি সিঙৰ কঠোৰ বাৰ্তা। প্ৰতিবাদকাৰীয়ে শান্তি শৃংখলা বৰ্তাই ৰাখি প্ৰতিবাদ কৰক। অসমৰ জনতাৰ সুৰক্ষাৰ বাবে অসম আৰক্ষীয়ে কাম কৰি আছে। আৰক্ষীৰ তদন্তত যাতে ব্যাঘাত নজন্মে তাৰ প্ৰতি প্ৰতিবাদকাৰীয়ে লক্ষ্য ৰাখক, আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবাদকাৰীয়ে শান্তি শৃংখলা বৰ্তাই ৰাখি প্ৰতিবাদ সাব্যস্ত কৰক। প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি এই মন্তব্য অসম আৰক্ষীৰ ডিজিপি জিপি সিঙৰ।